Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছো ছালৰ বাবে উপযোগী এবিধ ইফেক্টিভ ৰেমেডি যিবিধ ৰেমেডিৰ সহায়ত আপুনি আপোনাৰ ছালখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে যদি আপোনাৰ মুখৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে ভগৱানে আমাক যি প্ৰাকৃতিক ৰং দিছে সেই প্ৰাকৃতিক ৰং যদি আপোনালোকে ঘূৰাই পাব বিচাৰিছে স্কিনৰ যদি গ্লো একেবাৰে নাইকিয়া হৈ গৈছে আপোনালোকে আজি ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে প্ৰাকৃতিক সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ ভিডিও মই নিউড লাইফষ্টাইল চেনেলটো শ্বেয়াৰ কৰোঁ বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,29,000 যদি আপুনি হ'ব বিচাৰে আমাৰ পৰিয়ালৰ সদস্য চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ফেচ পেক লৈ আহিছো আজি ৰেমেডিটো প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই বয়সস্থ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে যিসকলে বজাৰৰ বিউটি প্ৰডাক্ট একেবাৰে ব্যৱহাৰ নকৰে বা পাৰ্লাৰত গৈ পেলাই ট্ৰিটমেন্ট নলয় তেওঁলোকে এই ৰেমেডিটো একেবাৰে সহজতে বনাব পাৰিব প্ৰত্যেককে বনাব পাৰিব একেবাৰে সহজতে আৰু কম সময়তে বনাব পাৰিব যি আপোনাৰ ছালখনৰ কিন্তু উজ্জ্বলতা যথেষ্ট বৃদ্ধি কৰিব এতিয়া মই আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম মই আপোনালোকক প্ৰতিটো ভিডিওতে জনাও আপোনালোকে যদি ফেচিয়েল কৰে তেতিয়াও প্ৰথমতে ক্লিন কৰি ল'ব স্কিনখন যদি ফেচ পেক ব্যৱহাৰ কৰে ইয়াৰ আগতেও আপোনালোকে খুব ভালদৰে আপোনাৰ ছালখন সাফা কৰি ল'ব ইয়াৰ বাবে মই লৈছো কেঁচা গাখীৰ লৈছো আৰু কপাহ লৈছো এতিয়া মই ছালখন ভালদৰে সাফা কৰি লওঁ যাতে আমাৰ যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে সাফা হয় আপোনালোকে ডিঙিটো খুব ভালদৰে সাফা কৰি ল'ব আপোনালোকে কিন্তু এবাৰ মুখখন ধুই ল'ব তাৰ পিছতে এই পেকটো এপ্লাই কৰিব ইয়াৰ ওপৰতে মই এপ্লাই কৰি দেখুৱাইছো এইটো এটা ফেচ পেক হয় গতিকে প্ৰথমতে আমি কি কৰিম আপাৰ ডাইৰেকশ্যনত খুব ভালদৰে এই পেকটো আমি এপ্লাই কৰিম আপোনালোকে এই পেকটো কেৱল আপোনাৰ মুখত নহয় আপোনালোকে ফুল বডিত এপ্লাই কৰিব পাৰে আপোনালোকে হাত ভৰিটো খুব ভালদৰে এপ্লাই কৰিব পাৰে গা ধোৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সাবুনৰ পৰিৱৰ্তে এয়া মই দেখিছে পেকটো এপ্লাই কৰিলো এতিয়া মই একেবাৰে শুকাবলৈ দিম শুকুৱাৰ পাছতহে আমি মুখখন ধুই দিম ইয়াৰ কাৰণে আপোনাক প্ৰায় 10 বা 15 মিনিট লাগিব আৰু 10 বা 15 মিনিটত আপোনালোকে যদি কিবা কাম আছে কৰিবলৈ কাম কৰি ল'ব পাৰে যি কৰিবলৈ আছে আপোনালোকে 10-15 মিনিটত কৰিব পাৰে আৰু তেতিয়ালৈ আপোনাৰ এই পেকটো শুকাই যাব আৰু এয়া দেখিলে মই মুখখন ধুই আহিছো আৰু মুখখন ধুই অহাৰ পাছতে মোৰ স্কিনখন যথেষ্ট সাফা লাগিছে আৰু মিহি লাগিছে আপোনালোকে এবাৰ এই পেকটো ব্যৱহাৰ কৰি চাব আপোনালোকে যদি আৰু বেছি ভাল ৰিজাল্ট পাব বিচাৰে এই ৰেমেডিটো আপোনালোকে সপ্তাহত 2 বা 3 দিনৰ কাৰণে কৰিব এতিয়া বলক পলম নকৰি চাই লওঁ আজি ৰেমেডিটো আমি কিদৰে প্ৰস্তুত কৰিম ইয়াৰ আগৰ ভিডিওটোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো কিদৰে আপোনালোকে ভাতৰ মাৰৰ পৰা ফেচ ৱাছ প্ৰস্তুত কৰিব পাৰে যদি সেই ভিডিওটো আপোনালোকে এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচন বক্সত মই লিংক দিম আপোনালোকে এবাৰ চাব পাৰে তেতিয়া মই আপোনালোকক কৈছিলো ৰৈ যোৱা ভাতৰ পৰা আপোনালোকে আপোনাৰ ছালৰ বাবে উপযোগী ৰেমেডি প্ৰস্তুত কৰিব পাৰে মিক্সি বাটিত এই ভাতখিনি লৈছো ইয়াৰ পিছতে মই অকনমান হালধি গুৰি ব্যৱহাৰ কৰিছো আপোনালোকে হালধি গুৰিৰ পৰিমাণটো বঢ়াবও পাৰে কমাবও পাৰে যদি আপোনাৰ স্কিনত সুট নকৰে বেছিকৈ হালধি গুৰি তেতিয়া আপোনালোকে অকনমান হালধি গুৰি দিব পাৰে আৰু যদি সুট কৰে তেতিয়া হলে আপোনালোকে হালধি গুৰি অলপ খৰকৈ দিব পাৰে ইয়াৰ পিছত মই ইয়াৰ এটা পেষ্ট বনাবৰ কাৰণে ইয়াত মই কেঁচা গাখীৰ এড কৰিছো এতিয়া এই গুটেইকিটা বস্তু আমি ভালদৰে পিছি লম এয়া দেখিছে আমাৰ ভাতৰ পেষ্টটো তৈয়াৰ হৈ গৈছে এই পেষ্টটো ডাঠ হৈছে ইয়াত মই আৰু অকনমান গাখীৰ দিছো এতিয়া পুনৰ ভালদৰে মিক্স কৰি লম যাতে আমাৰ স্কিনত লগাবলৈ সুবিধা হয় খুব ভালদৰে মিক্স কৰি থাকিব আৰু এয়া দেখিলে খুব সহজতে আপোনাৰ ছালৰ বাবে উপযোগী ফেচ পেকটো তৈয়াৰ হৈ গ'ল ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজি ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাই শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড শ্বেয়াৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ